Good morning, dear aspirants. Welcome to Civil Service School. আজি আমি শিকিম Economics for 24th January to 31st January 2021 with answer writing practice for mains examination, both for UPSC CSE and state PCS, that is APSC CCE. Last week দুটা ঘটনা ঘটিছে। এটা হৈছে Economic Survey 2020 Economic Survey যিখন ওলাইছে এইখন ওলাইছে 2020 and 21 আৰু এখন ওলাইছে বাজেট ওলাইছে 2021 to 2022 বাজেটখন লাগু হ'ব ফিস্কেল ইয়াৰটোৰ কাৰণে মানে ফিস্কেল ইয়াৰ মানে হৈছে এপ্ৰিলৰ 1 তাৰিখৰ পৰা মাৰ্চৰ 31st লৈকে মানে বাজেটখন আমাৰ চলিব 2021 ৰ মাৰ্চৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা 2022 ৰ মাৰ্চৰ 31st লৈকে আৰু ইকোনমিক সাৰ্ভেখন হৈছে লাষ্ট ইয়াৰৰ মানে 2020 to 21 মানে কথাটো এনেকুৱা যে ইকোনমিক সাৰ্ভে খনে লাষ্ট ইয়াৰ ইকোনমিক কি ঘটিল সেই সম্পৰ্কে এটা ৰিসাৰ্চ ওৰিয়েন্টেড কৰি উইথ ডেটা ইকোনমিটোৰ হালতটো কয় মানে ইকোনমিটোৰ অৱস্থাটো কয় লাষ্ট ইয়াৰটোৰ ইকোনমিৰ অৱস্থা কেনেকুৱা আছিল হেতু কয় ইকোনমিক সাৰ্ভে খনে আৰু সেই হিচাপে আমাৰ পৰৱৰ্তী কাৰ্যপন্থা কি গ্ৰহণ কৰা হ'ব 2021 আৰু 22 ৰ কাৰণে হেতু কয় বাজেট খনে আৰু ইকোনমিক সাৰ্ভে আৰু বাজেট এই দুটা বস্তুৰ ওপৰত আমি সেপাৰেটলি ভিডিও বনাম আৰু তাত গোটেইখিনি কভাৰ কৰা হ'ব This is my introduction. My name is Hemen Sharma আৰু এইখিনি পজ কৰি পঢ়ি চালে হ'ল এটা আমাৰ কোৰ্স আছে মেইনছ আনসাৰ ৰাইটিং ফৰ UPSC CSE and APSC CCE one question দিয়া হ'ব ডেইলি within 7 days solve কৰি দিয়া হ'ব ইয়াত আমাৰ পেমেন্ট ইনফৰমেশন দিয়া আছে প্ৰাইস টু কোৰ্স দিয়া আছে আৰু কোনোবা ষ্টুডেন্টে যদি বিচাৰে যে অসমীয়াত লিখিব বিচাৰে অসমীয়াত লিখিব পাৰে অসমীয়াত লিখি আমালৈ পঠালে হ'ল চেক কৰি দিয়া যাব আৰু dear students let me tell you one thing I won't disappoint you if you take this course প্ৰথমতে আজি অ্যাসাইনমেন্ট আৰম্ভ কৰো this is assignment for you what are the main constraints in transport and marketing of agricultural produce in India 150 words 10 marks আৰু এই কোৱেশ্চনটো আহিছে UPSC CSE 2020 মেইনছত আহিছে মেইনছৰ জিএস পেপাৰ 4 খনৰ জিএস পেপাৰ 3 খনত আহিছে মেইনছৰ জিএস পেপাৰ 3 এই কোৱেশ্চনটো আহিছে মানে এই ৰিসেন্টলি যে UPSC CSE এৰ মেইনছ এক্সাম হৈ গল তাত এই কোৱেশ্চনটো আহিছে সো 150 words 10 marks মানে পৰীক্ষাৰ বহিটোত থাকিব 2 পেজ আৰু 2 পেজৰ ভিতৰত তোমালোকে এইটো আনসাৰ লিখিব লাগিব যিকোনো কোৱেশ্চন আনসাৰ লিখোতে মেইন বস্তুটো হৈছে যেটো প্ৰাইম কনসাৰ্নটো হৈছে এনালাইসিস তোমালোকে টপিক দি কোৱেশ্চন সুধিছে সেই কোৱেশ্চনটোৰ এনালাইসিস কৰি কোৱেশ্চনটোৰ আনসাৰটো লিখিব লাগিব মই নৰমালি কোৱেশ্চন লিখিলে এটা লিখো প্ৰথম পাৰ্টটো লিখো ইন্ট্ৰোডাকশন স্মল ইন্ট্ৰোডাকশন ক্ৰিস্পি ইন্ট্ৰোডাকশন তাৰ পিছত লিখো ইন্ট্ৰোডাকশন তাৰ পিছত লিখা যায় where is my pen ইন্ট্ৰোডাকশন তাৰ পিছত যিকোনো কোৱেশ্চনত প্ৰস কনস মানে এডভান্টেজ এন্ড ডিসএডভান্টেজ এইটো কোৱেশ্চনত যেটো সুধিছে তাত ডাইৰেক্ট আৰম্ভ কৰিছে হোৱাটেৰে সো হোৱাট বুলি থাকিলে ইয়াত প্ৰস কনস এডভান্টেজ ডিসএডভান্টেজ লিখাৰ প্ৰশ্নটো নাহে আৰু as you are becoming civil servant তোমালোকে ইন ফিউচাৰ সিভিল সার্ভেন্ট বনিবা সেই কাৰণে যিকোনো কোৱেশ্চন আনসাৰ লিখোতে এটা সলিউশন দিব লাগিব সমাধান কিবা এটা দিব লাগিব আৰু তাক কোৱা হয় ওয়ে ফৰৱাৰ্ড ইন্ট্ৰোডাকশন প্ৰস কনস অর এডভান্টেজ ডিসএডভান্টেজ এন্ড ওয়ে ফৰৱাৰ্ড ইজ মাস্ট ফৰ অল আনসাৰ্স আৰু মেইন কথাটো হৈছে এনালাইসিস কৰি কোৱেশ্চনটোত কি সুধিছে সেইখিনি নিজৰ পৰা ভাবি এটা উলাব লাগিব আৰু এই এনালাইসিসটো সাপোৰ্ট কৰিব লাগিব ডেটাৰে যদি হাতত কিবা ডেটা আছে সেই ডেটাৰে আমি সাপোৰ্ট কৰিব লাগিব আৰু কিছুমান বস্তু আনসাৰ লিখোতে ইম্পৰ্টেন্ট এটা হৈছে ফ্লো চাৰ্ট তাৰ পিছত ইমপ্লাইড সিন এইবিলাক দিলে আনসাৰটো হয় ইনোভেটিভ আনসাৰ হয় আৰু ইনোভেটিভ আনসাৰ হলে এক্সামিনাৰৰ চকুত সহজতে পৰে
মানে আই কেটচি হয় এনে যিকোনো ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন ৰচনা লিখাৰ নিচিনাকৈ লিখিলে জিএছৰ আনসাৰত মাৰ্ক বেছি নাপায় সদায় আই কেটচি হ'ব লাগে আৰু মেইন কন্টেন্ট খিনি থাকিব লাগে আৰু এই বস্তুটো তোমালোক প্ৰ তেতিয়াহে হবা যেতিয়া more and more answer writing প্ৰেক্টিস কৰি থাকা এতিয়া আহিলো এইটো তোমালোকৰ এসাইনমেন্ট নিজে লিখিলে হল লিখি আমালৈ পঠিয়ালে হল আমি চেক কৰি দিম কিন্তু মই ষ্টিল এটা আনসাৰ ৰেডি কৰি আনিছো This is my introduction. As per Economic Survey 2020 and 21, মানে যিখন recently release হৈছে, the share of agriculture in GDP has reached almost 20% for the first time in the last 17 years, making it the sole bright spot in GDP performance during fiscal year 2020 and 21. We can use full potential of agriculture if we can remove constraints in transport and marketing of agricultural produce. This is introduction. এইটো হৈ গল ইন্ট্ৰোডাকশন ইকোনমিক সাৰ্ভে ডাটা যদি পৰীক্ষাত মেনশন কৰিব পৰা যায় উদ্ধৃতি দিব পৰা যায় তেতিয়া হদায় এটা গুড মাৰ্কস আহে এক্সামত ইকোনমিক সাৰ্ভেত কৈছে যে ফৰ দা ফাৰ্স্ট টাইম ইন লাষ্ট 17 ইয়াৰ্স জিডিপি এগ্ৰিকালচাৰৰ কন্ট্ৰিবিউশন 20% অলমোস্ট 20% হৈছে আৰু we can use full potential of agriculture if we can remove constraints in transport and marketing of agricultural produce এইটো হৈছে ইন্ট্ৰোডাকশন আমি এটা অলপ ফিউচাৰিস্টিক মানে কোৱেশ্চনটো যেটো লিখো আমি এটা ফিউচাৰিস্টিক ইন্ট্ৰোডাকশন এটা আমি দিলু পৰীক্ষাত ইয়াত যেটো প্ৰশ্ন সুধিছে প্ৰশ্নটো হৈছে what are the main constraints in transport and marketing of agricultural produce in India এক্সামত কেতিয়াও এনেকে নিলিখিবা যে following are the main constraints in transport and marketing of agricultural produce in India 1 2 3 4 এনেকে দি লিখিলে এটো প্ৰশ্নত কম মাৰ্ক আহিব ইন্ট্ৰোডাকশন দিব লাগিব তাৰ পিছত আমি অলপ ফ্লো চাৰ্ট ডায়াগ্ৰাম এইবিলাকৰে আনসাৰটো এনৰিচ কৰিম triple objectives of agricultural policy making what are these triple objectives maximum benefit to farmers controlling inflation easy access to agricultural produce all over the country correct এতিয়া আমি আহিম constraints in transportation What are the main constraints in transport and marketing? Transport and marketing are main constant bila khudise. So constraint in transportation, inadequacy, logistics, connectivity, perishable items, mane hojote pochy jua item, perishable items, seasonal production, overflowing of market during season. Seasonot bahut production hoi jay, hei karone market to overflow hoi jay, aru overflow hoi joa karone মানে ট্ৰান্সপোৰ্টেশনত কষ্ট আহে মানে ট্ৰান্সপোৰ্টেশনত কনস্ট্ৰেন্ট আহে কম বস্তু হলে ইজিলি ট্ৰান্সপোৰ্ট কৰিব পাৰি বেছি বস্তু হলে বেছি লজিস্টিক্যাল সাপোর্ট আমাক লাগিব সেইকাৰণে এটো এটা কনস্ট্ৰেন্ট ইন ট্ৰান্সপোৰ্টেশন হাই ট্ৰান্সপোৰ্টেশন কষ্ট ইন্ডিয়াত ট্ৰান্সপোৰ্টেশন কষ্ট অলৱেজ হাই আমাৰ ট্ৰান্সপোৰ্টেশন কষ্ট আমি যদি এখন মানে ডিআই ভানেদি যদি ট্ৰান্সপোৰ্ট কৰো তাতে যেটো কষ্ট হ'ব তাতে কম কষ্ট হ'ব তাকে যদি আমি ট্ৰাকেদি বস্তুটো ট্ৰান্সপোৰ্ট কৰো আৰু তাতকো বেছি কম কষ্ট হ'ব যদি আমি ৰেলৱেৰে বস্তুটো ট্ৰান্সপোৰ্ট কৰো আৰু ৰেলৱেতকৈ কম কষ্ট হ'ব যদি আমি বস্তুটো পানীৰে ট্ৰান্সপোৰ্ট কৰো সো হাই ট্ৰান্সপোৰ্টেশন কষ্টটো ইন্ডিয়াত এসোসিয়েট হৈ আছে কাৰণ আমাৰ মানে ৰোডৱেজত বাহিৰে বাকি যিবিলাক ট্ৰান্সপোৰ্টেশনৰ মোড অফ ট্ৰান্সপোৰ্টেশন সেইবিলাক ইমানখিনি ডেভেলপ হোৱা নাই inadequacy of mobile cold storage আমাক কোল্ড ষ্টৰেজ লাগে কিছুমান জায়গাত কোল্ড ষ্টৰেজ আছে যেনেকৈ অসমৰ হাজৰ পছৰিয়া হেবিলাকত বহুত ভাল খেতি হয় তাৰ পিছত শুৱালকুছি তাৰ পিছত খাৰুপেটিয়া মঙ্গলদৈ খাৰুপেটিয়া এবিলাকত ভাল খেতি হয় সো এবিলাকত কোল্ড ষ্টৰেজ হাউস আছে তাত মানে এগ্ৰিকালচাৰ প্ৰডিউস বিলাক জমা কৰি থব পাৰি কিন্তু তাৰ পৰা যদি আমি সাপোজ হিবহাগৰলৈ আমি বস্তু ট্ৰান্সপোৰ্ট কৰিব লাগে সাপোজ আমি কিছুমান বস্তু এক্সপোৰ্ট কৰিম म्यांमारলৈকে তো তেতিয়া আমাক লাগিব মোবাইল কোল্ড ষ্টৰেজ লাগিব আৰু এই মোবাইল কোল্ড ষ্টৰেজৰ ইনএডিকুৱেসি আছে মানে কম আছে so these are constraints in transportation এতিয়া আহিম আমি constraints in marketing এটো কোৱেশ্চন সুধিছে যে ট্ৰান্সপোৰ্ট এণ্ড মাৰ্কেটিং constraints বিলাক কি কি one constraint is the constraint with direct marketing মানে ফাৰ্মাৰ্ছৰ পৰা ডাইৰেক্ট কনজিউমাৰে কিনোতে কিছুমান constraints আহি পৰে constraints in direct marketing assurance of better return farmers নাপায়
টেকিং একাউণ্ট ইনটু পেৰিছেবল নেচাৰ অফ প্ৰডিউচ পেৰিছেবল নেচাৰ অফ প্ৰডিউচ আমি মানে টেকিং একাউণ্ট কৰিব লাগিব প্ৰেজেন্স অফ মিডিলমেনৰ কাৰণেও এটা মিডিলমেনটো এটা কনষ্ট্ৰেইণ্ট মাৰ্কেটিঙত এণ্ড ডিমাণ্ড এণ্ড ছাপ্লাই মিছমেচ মানে কিছুমান জায়গাত ডিমাণ্ড আছে খাদ্য বস্তুৰ কিন্তু ছাপ্লাই নাই কাৰণ সেই ট্ৰান্সপৰ্টেশ্যনৰ প্ৰব্লেমটোৰ কাৰণে মানে মাৰ্কেটিঙত কনষ্ট্ৰেইণ্ট আহি গৈছে তাৰ পিছত আহিব ওয়ে ফৰৱাৰ্ড আমাৰ এতিয়া ওয়ে ফৰৱাৰ্ড কি হ'ব মানে সলিউশন ওয়ে ফৰৱাৰ্ড মানে হৈছে সলিউশন গভৰ্ণমেণ্টছ মানে এটো তোমালোকে এনেকৈ দিব পাৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্টছ অবজেক্টিভ ইজ টু ডাবল ফাৰ্মাৰ্ছ ইনকাম বাই 2022 ৰিমুভিং সাপ্লাই সাইড বটলনেক্স ইমপ্লাইজ পৰীক্ষাত এই চিনটো ইউজ কৰিব পাৰি তেতিয়া ল্যাঙ্গুৱেজটো কম হৈ যায় এই চিনটো ইউজ কৰিলে ৰিমুভিং সাপ্লাই সাইড বটলনেক্স ইমপ্লাইজ গুড মাৰ্কেট এক্সেছ ইমপ্লাইজ more farmers income for that there should be seamless connectivity between producers and underline কৰি দিয়া aggregators underline wholesalers underline exporters underline and consumers government initiatives সদায় গভৰ্ণমেণ্টৰ স্কিম যদি পৰীক্ষাৰ আনসাৰ লিখিব পৰা যায় তেতিয়া হলে মানে বেছি মাৰ্ক পোৱা যায় ইয়াৰ কাৰণটো হৈছে যে তোমালোকে ইন ফিউচাৰ হবলৈ গৈ আছা সিভিল সাৰ্ভেন্ট আৰু সিভিল সাৰ্ভেন্ট হলে সিভিল সাৰ্ভেন্ট বিলাক হৈছে টেম্পৰাৰী এক্সিকিউটিভ আৰু পাৰ্মানেন্ট সিভিল সাৰ্ভেন্ট বিলাক হৈছে পাৰ্মানেন্ট এক্সিকিউটিভ আৰু টেম্পৰাৰী এক্সিকিউটিভ কোনবিলাক সেইবিলাক হৈছে পলিটিশিয়ান বিলাক যেনে প্ৰাইম মিনিষ্টাৰ হওক হোম মিনিষ্টাৰ হওক এওঁলোক হৈছে টেম্পৰাৰী এক্সিকিউটিভ টেম্পৰাৰী এক্সিকিউটিভৰ সদায় এটা ভিজন থাকে আৰু সেই ভিজনটো কাৰ্যকাৰী ৰূপ দিয়াটো হৈছে এই পাৰ্মানেন্ট এক্সিকিউটিভ বিলাকৰ কাম আৰু গভৰ্ণমেণ্টৰ যিবিলাক পলিসি গভৰ্ণমেণ্টৰ ভিজনটো হৈছে পলিসি কিন্তু পলিসি মেকিং আৰু পলিসি এক্সিকিউশন এই দুটা পাৰ্ট থাকিব সদায় বিউৰোক্ৰেটছৰ হাতত মানে সিভিল সাৰ্ভেন্ট বিলাকৰ হাতত আৰু সেই কাৰণে এক্সামত যদি if you can answer like a civil servant that will fetch you good marks so government initiative বিলাক হতে পৰীক্ষাত মেনশন কৰিব কৰিলে হতে ভাল মাৰ্কস আহে government initiatives as for example kisan rail service krishi uran scheme all india agri transport call center krishi rot app e-nam new farm laws etc will help farm produce from will help to bring ইয়াটা মিজ হৈ গৈছে মোৰ আনসাৰটো will help to bring farm produce from farm to fork more efficiently that is conclusion these government initiatives will help to bring farm produce from farm to fork more efficiently that is the conclusion যদি তোমালোকে বিচাৰা নিজৰ মতে এই কোৱেশ্চনটোৰ আনসাৰ লিখা আৰু মোলৈ পঠোৱা WhatsApp মেছেজ কৰিবা টেলিগ্ৰামত পঠোৱা I will check all of those এতিয়া আহিলে আমি কিছুমান ইকোনমিক কনসেপ্টৰ ওপৰত আলোচনা কৰিম এতিয়া এটা হৈছে লোন ৰিষ্ট্ৰাকচাৰিং এই কনসেপ্টটো আমি প্ৰায় শুনিবলৈ পাও যে লোন ৰিষ্ট্ৰাকচাৰিং মানে হৈছে মানে ব্যাংকে যেতিয়া মানুহ এজনে বা যিকোনো অৰ্গানাইজেচন এটাই ব্যাংকক লোন ৰিপে কৰিবলৈ অসামৰ্থ্য হয় তেতিয়া ব্যাংকে সেই মানুহজনৰ লগত আলোচনা কৰি বা কৰ্পোৰেট গোষ্ঠীটোৰ লগত আলোচনা কৰি তেখেতৰ যিটো লোন সেই লোনটো ৰিষ্ট্ৰাকচাৰ কৰি দিয়ে যাতে বিজনেসটো বা মানুহজন ডিফল্টত না যায় যদি মানুহজন বা বিজনেসটো লোন ডিফল্ট হৈ যায় লোন ডিফল্টত গুচি যায় তেতিয়া লোকসান দুয়োফালৰে হয় এটা হৈছে কৰ্পোৰেট হাউসটো লোকসান হল তেওঁলোক লোন ডিফল্ট হৈ গল আৰু লোন ডিফল্ট হৈ যোৱাৰ লগে লগে কৰ্পোৰেট হাউসটো হৈ গল বেংকৰাপ্ট হৈ যোৱাৰ লগে লগে শেয়াৰ মাৰ্কেট ডুবি যাব তেওঁলোকৰ টোটাল কেপিটেল কমি যাব তো এটা ব্যাড পার্সপেক্টিভ আহিব বিজনেসটো ডুবি যাব পাৰে লোন ডিফল্ট হোৱাৰ লগে লগে আৰু বেংকৰ লোকসানটো কি হ'ব বেংকে সেই লোনটো ঘূৰাই নাপাব পাৰে আৰু নাপালে বেংকত হেতু হৈ যাব নন পারফর্মিং এসেটস আৰু নন পারফর্মিং এসেটস হৈ গলে বেংকে কি কৰিব লাগিব প্ৰভিজনিং কৰিব লাগিব আমি লাষ্ট ভিডিও এটা ডিসকাস কৰিছো হোৱাট ইজ প্ৰভিজনিং সো এনপিও হৈ গলে বেংকে প্ৰভিজনিং কৰিব লাগে আৰু প্ৰভিজনিং হোৱাৰ লগে লগে provisioning কৰি বেংকে টোটাল গ্ৰস নন পারফর্মিং এসেটস টু কমাই দি নেট নন পারফর্মিং এসেটস এটা মেইনটেইন কৰিব চেষ্টা কৰে সো লোন ডিফল্ট হোৱাৰ লগে লগে বহুতখিনি ৰিপাৰকাশনস আহি যায় আৰু সেই কাৰণে বেংকে নিবিচাৰে যে লোনটো ডিফল্ট হৈ যাওক আৰু তাৰ কাৰণে বেংকে যেটো পাৰ্টিৰ লগত লোনৰ কন্ট্ৰাক্ট আছে সেই লোনটো ডিসকাস কৰি লোনটো ৰিষ্ট্ৰাকচাৰ কৰি দিয়ে সাপোজ
ইন্টারেস্ট রেটটো কমাই দিলে বা মানে ইনস্টলমেন্টটো ইএমআই টো বঢ়াই দিলে মানে ইএমআই টো আগতে ধৰা 1 লাখ টকাৰ ইএমআই আছিলে এতিয়া ধৰা 50,000 টকাৰ ইএমআই কৰি দিলে যে ইয়াৰ মান্থলি 50,000 কে দিব আগতে মান্থলি 1 লাখ টকাকে দিব লগা আছিলে তো বা ইন্টারেস্ট রেটটো কমাই দিব বা কিছুমান টার্মস এন্ড কন্ডিশনস হে টার্মস এন্ড কন্ডিশনস বিলাক অলপ বেছি লেনিয়েন্ট কৰি দিব আৰু এইটো কোৱা হয় লোন ৰিষ্ট্ৰাকচাৰিং এটা কনসেপ্ট নেক্সট আমি কনসেপ্ট কি মেটা হেতু হৈছে S&P BSE Sensex and Nifty 50 এই দুটা কনসেপ্ট আমি প্ৰায় শুনি থাকো Sensex মানে হৈছে সেনজিটিভ ইনডেক্স Sensexৰ ফুল ফৰ্মটো হৈছে সেনজিটিভ ইনডেক্স So S&P BSE Sensex and NSE Nifty 50 India দুটা ডাঙৰ স্টক এক্সচেঞ্জ আছে এটা হৈছে BSE Bombay Stock Exchange আৰু এটা হৈছে National Stock Exchange এই দুটা কিন্তু মুম্বাইত অৱস্থিত তো এই সেনসেক্স বিলাক কি হয় সেনসেক্স যেটো আমি শুনি থাকো যে সেনসেক্স 30,000 মাৰ্ক ক্ৰস কৰিলে এই সেনসেক্স মানে হৈছে এটা ইনডেক্স আৰু এই ইনডেক্সটো বনাইছে S&P Standard and Poor's S&P হৈছে এটা US কোম্পানী সেই S&P কোম্পানীৰ নাম হয় ফুল ফৰ্মটো হৈছে Standard and Poor's এই Standard and Poor's এই যেটো ইনডেক্স বনাইছে সেনসেক্স এই সেনসেক্স ইনডেক্সটোত 30টা কোম্পানী আছে ইন্ডিয়াৰ 30 কোম্পানী আছে আৰু এই 30 কোম্পানীজৰ ওভাৰঅল পাৰফৰম্যান্সটো চাই এই S&P BSE Sensex ইনডেক্সটো বনাইছে মানে কথাটো এনেকুৱা মানে ইয়াতে ধৰা কোম্পানী আছে 30 কোম্পানী আছে 30 কোম্পানীজ আছে এই 30 কোম্পানীজ যেতিয়া ওপৰত উঠি যাব তেতিয়া সেনসেক্সৰ ভ্যালুটো ওপৰত উঠি যাব মানে 30 কোম্পানীজৰ যদি মার্কেট ক্যাপিটালাইজেশনটো বাঢ়ি যায় মানে স্টকৰ যদি হয়তো ভ্যালুয়েশনটো বাঢ়ি যায় মানে শেয়াৰৰ যদি দামটো বাঢ়ি যায় তেনেহলে এই সেনসেক্সটো আপত গুছি যাব আৰু তেতিয়া মানে এই 30 কোম্পানীজৰ ভ্যালুয়েশনটো যেতিয়া বাঢ়িব তেতিয়া সেনসেক্সটো আপত গুছি যাব আৰু যেটো এই ক্যালকুলেশন যে 30 কোম্পানীজৰ ভ্যালুয়েশন বাঢ়ি গল 30 কোম্পানীজৰ মার্কেট ক্যাপিটালাইজেশন বাঢ়ি গল 30 কোম্পানীজৰ শেয়াৰ প্ৰাইস বাঢ়ি গল এই যেটো ক্যালকুলেশন এই ক্যালকুলেশনটো কৰিব S&P ক্যালকুলেশনটো কৰিব আৰু S&P ক্যালকুলেশনটো কৰি এই সেনসেক্সৰ ভ্যালুটো কিমান হ'ব যে সেনসেক্সৰ ভ্যালুটো হ'ব 10,000 হ'ব নে 15,000 হ'ব এটো ক্যালকুলেশন কৰিব S&P আৰু এই যে 30 কোম্পানীজ আছে এই these 30 companies are some of the best companies in India আৰু এই 30 কোম্পানীজ সদায় কনস্ট্যান্ট না থাকে নরমালি কনস্ট্যান্ট থাকে 30 কোম্পানীজ তো কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে কিবা এটা কোম্পানী ব্যাড পারফরম্যান্স কৰিছে আৰু কৰাৰ ফলত সেনসেক্সত এটা এফেক্ট পৰিছে আৰু তেতিয়া BSE কি কৰিব Bombay Stock Exchange কি কৰিব Bombay Stock Exchange ম্যানেজমেন্টে কি কৰিব পাৰে যে এই 30 কোম্পানীৰ মাজৰ পৰা সেই যেটো ব্যাড পারফর্মিং কোম্পানী সেই কোম্পানী উলাই দি কিবা এটা সাপোজ বেটাৰ পারফর্মিং কোম্পানী এই 30 কোম্পানীৰ ভিতৰত ভৰাই দিব পাৰে যাতে ওভাৰঅল ইকোনমিৰ কন্ডিশনটো আমি সেনসেক্সে ভালকে পোৰ্ট্ৰে কৰিব পাৰে BSE ৰ সেনসেক্স এটা মানে সেনসেক্সৰ যোগেদি BSE ৰ বেঞ্চমাৰ্কটো আমি ক্যালকুলেট কৰো হেন তেনেকে ন্যাশনাল স্টক এক্সচেঞ্জৰ কাৰণে এটা ইনডেক্স আছে হেতু হৈছে Nifty 50 আৰু Nifty 50 ত আছে 50টা কোম্পানী আছে 50টা কোম্পানী আছে আৰু এই 50টা ইন্ডিয়াৰ সাম অফ দা বিগ কোম্পানীজ আৰু এই Nifty যেটো ইনডেক্স আছে যেনেকে ইয়াতে S&P এই সেনসেক্স ইনডেক্সটো চাই ইয়াত কিন্তু এই Nifty ইনডেক্সটো ন্যাশনাল স্টক এক্সচেঞ্জে নিজাকৈ চাই এটো কোনো বাহিৰৰ পাৰ্টিক দিয়া নাই এটো S&P এটো NSE নিজাকৈ চাই এই ইনডেক্সটো যেতিয়া এই 50টা কোম্পানীৰ হালাতটো মানে অৱস্থাটো ভাল হৈ যাব মার্কেট ক্যাপ ভাল হৈ যাব তেতিয়া এই Nifty 50 ইনডেক্সটো বাঢ়ি যাব Nifty 50 ইনডেক্সটো ভ্যালুটো বাঢ়ি যাব সো ইয়ে ওভাৰঅল ইকোনমিৰ কন্ডিশনটো আমাক ইনফর্ম কৰে এতিয়া আহিছে এটা আমি এই যেটো স্টেটমেন্ট মই ইয়াত লিখিছো এই স্টেটমেন্টটো মেইনস পার্সপেক্টিভত ইম্পর্টেন্ট স্ট্যাটাস অফ ক্রিপ্টোকারেন্সি ইন ইন্ডিয়া ইন্ডিয়াত বৰ্তমান ক্রিপ্টোকারেন্সিৰ স্ট্যাটাসটো কি ক্রিপ্টোকারেন্সি এটা হৈছে কি বিটকয়েন এটা ক্রিপ্টোকারেন্সি তাৰ বহুত ক্রিপ্টোকারেন্সি বহুত আছে এটা আছে এল কয়েন আছে তাহলে এটা ইথিয়াম এনেকুৱা এটা ক্রিপ্টোকারেন্সি আছে থাউজেন্ডস অফ ক্রিপ্টোকারেন্সি মার্কেটত বৰ্তমান আছে কিন্তু আটাইতকৈ মানে ফেমাস ক্রিপ্টোকারেন্সিটো হৈছে বিটকয়েন স্ট্যাটাস অফ ক্রিপ্টোকারেন্সি ইন ইন্ডিয়া ক্রিপ্টো ওয়ার্ডটো লগত আমি এতিয়া ফেমাস আমি এতিয়া
মানে ইনফৰ্মড ক্ৰিপ্টো ৱৰ্ডটোৰ লগত ক্ৰিপ্টো ৱৰ্ডটো আমি মিনিংটো জানো কাৰণ কেনেকৈ জানো আমি যে হোৱাটছআপত কৈ থাকে যে অল হোৱাটছআপ কনভাৰসেশনছ আৰ এণ্ড টু এণ্ড এনক্ৰিপ্টেড সো ক্ৰিপ্টো মানে আমি এনেকুৱা এটা আমাৰ মনত ভাব আহে যে ক্ৰিপ্টো মানে প্ৰাইভেচি ক্ৰিপ্টো মানে সিক্ৰেসি ক্ৰিপ্টো মানে সামথিং গোপন কিবা এটা গোপন কথা কিবা এটা private information the status of cryptocurrency in India India বৰ্তমান cryptocurrency status to কেনেকুৱা RBI Reserve Bank of India April 2018 ত কৈছিল যে ordered financial institutions to break up all ties with individuals or businesses dealing in virtual currencies such as Bitcoin within 3 months মানে ultimately cryptocurrency RBI ban কৰি দিছিলে 2018 ত এপ্ৰিলত কিন্তু March 2020 Supreme Court allowed banks to handle cryptocurrency transactions from exchanges and traders overturning a ban মানে ইন্ডিয়াত এতিয়া যদিও RBI cryptocurrency ban কৰিছিলে কিন্তু সুপ্ৰিম কোৰ্টে এই ব্যানটো ওভাৰটাৰ্ন কৰিছে আৰু ওভাৰটাৰ্ন কৰি যে cryptocurrency transaction কৰিব দিছে from exchanges and traders মানে যিবিলাক ট্ৰেডাৰ্স বা মানি এক্সচেঞ্জৰ পৰা ইটো মানে এলাউ কৰিব দিছে কিন্তু যেহেতু সুপ্ৰিম কোৰ্টে কৰিব দিছে কিন্তু RBI বস্তুত RBI মানে হেৰি নাই RBI সন্মতি নাই বস্তুত এতিয়া আমাৰ বৰ্তমান এটো স্ট্যাটাস আমাৰ ক্ৰিপ্টোকাৰেন্সিৰ আৰু যদি আমি হুধু যে ইণ্ডিয়ান ক্ৰিপ্টোকাৰেন্সি বৰ্তমান লিগেল নে ইলিগেল যে ইন্ডিভিজুৱেল ট্ৰানজাকশন ইণ্ডিয়ান ক্ৰিপ্টোকাৰেন্সি ইন্ডিভিজুৱেল ট্ৰানজাকশনটো বৰ্তমান ইলিগেল আৰু এই ক্ৰিপ্টোকাৰেন্সি ট্ৰানজাকশন কৰিব পাৰিব কৰ পৰা এক্সচেঞ্জ বিলাকৰ পৰা এক্সচেঞ্জ আৰু ট্ৰেডাৰ্সৰ পৰা মানে বেংকে হ্যান্ডেল কৰিব পাৰিব হেনে কৈছে কিন্তু RBI আকৌ বেংক বিলাক বন্ধ কৰি থৈ দিছে গতে দিয়াৰ যে টাসেল বিটুইন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এণ্ড সুপ্ৰিম কোৰ্ট আৰু সেই কাৰণে ৰিসেন্টলি এখন কমিটি ফৰ্ম কৰা হৈছে যে এই ক্ৰিপ্টোকাৰেন্সিৰ ওপৰত মানে ৰিকমেন্ডেশন দিয়াৰ কাৰণে আৰু সেই ক্ৰিপ্টো কমিটিখনে ৰিকমেন্ডেশন দিছে যে RBI নিজৰ ফালৰ পৰা এটা ক্ৰিপ্টোকাৰেন্সি উলাব লাগে ৰিসেন্টলি এখন কমিটি ৰিকমেন্ডেশন দিছে যে RBI এ নিজৰ ফালৰ পৰা এটা ক্ৰিপ্টোকাৰেন্সি উলাব লাগে আৰু যিবিলাক মাৰ্কেটত অলৰেডি ক্ৰিপ্টোকাৰেন্সি আছে সেই ক্ৰিপ্টোকাৰেন্সি বিলাক ব্যান কৰি দিব লাগে এটো হৈছে কমিটিৰ ৰিকমেন্ডেশন এতিয়া আহিলো ক্ৰিপ্টোকাৰেন্সি বস্তুটো কি হয় ক্ৰিপ্টোকাৰেন্সি বস্তুটো হৈছে ক্ৰিপ্টোকাৰেন্সি এটা ভাৰ্চুৱেল কাৰেন্সি এই বস্তুটো চলে মানে ইয়াৰ কোনো ৰেগুলেটৰ নাই ইয়াৰ কোনো সেন্স যেনেকৈ আমাৰ কারেন্সি ইন্ডিয়ান রুপি রেগুলেটর RBI গতিক কিন্তু ক্রিপ্টোকারেন্সির কোনো রেগুলেটর নাই ক্রিপ্টোকারেন্সি মার্কেটত ফ্রিলি अवेलेबल আৰু এই ক্রিপ্টোকারেন্সিৰ আন্ডারলাইং যেটো টেকনোলজি সেই টেকনোলজিটো কোৱা হয় ব্লকচেইন টেকনোলজি আৰু এই ব্লকচেইন মানে বস্তুটো হৈছে এটা ডিস্ট্ৰিবিউটেড লেজাৰ ব্লকচেইন মানে আমি যেতিয়া বিটকয়েন বা যিকোনো ক্রিপ্টোকারেন্সি জেনারেট হয় বা ক্রিপ্টোকারেন্সি যেতিয়া ট্রানজাকশন হয় তেতিয়া এই ট্রানজাকশনৰ যেটো ইনফরমেশন হেতু ডিজিটালি একোটা ব্লকত এই ইনফরমেশন খিনি এটা ব্লকত ক্যাপচার হৈ যায় এটা ব্লকত ইনফরমেশনটো ক্যাপচার হৈ যায় মানে প্ৰত্যেকটা ট্রানজাকশনৰ কাৰণে এটা ব্লক থাকে আৰু এই ব্লকটোৰ পৰা নেক্সট যেতিয়া কোনোবা ট্রানজাকশন কৰিব নেক্সট ব্লক এটাত যেতিয়া কোনোবা নেক্সট ট্রানজাকশন কৰিব সাপোজ $1000 বিটকয়েন এটা ট্রানজাকশন ইয়াতে হৈ গল যেতিয়া এই $1000 টো নেক্সট এই এটা ট্রানজাকশন ইয়াতে হৈ গল যেতিয়া এই $1000 টো ইয়াৰ পৰা বেলেগ এটা ট্রানজাকশন হ'ব সাপোজ কৰবাত ইয়াৰ পৰা $50,000 হৈ গল তেতিয়া এই ট্ৰেইল যেটো আছে মানে তেতিয়া নেক্সট ব্লক এটা ক্ৰিয়েট হ'ব আৰু সেই ব্লকটোত এই ইনফরমেশনটো ক্যাপচার হৈ থাকিব গতিকে মানে এটা ব্লকৰ পৰা আনটো ব্লকলৈকে আমি মানে মানি ট্ৰেইল যদি কোনোবাই কৰাপশন কৰি কিবা কৰে সেই মানি ট্ৰেইলটো আমি এই ব্লকচেইন টেকনোলজিৰ জৰিয়তে আমি ইজিলি ট্ৰেস কৰিব পাৰিম বৰ্তমান এটো ট্ৰেস কৰাটো বহুত দিগদাৰি কিন্তু যদি ডিজিটালি ট্রানজাকশন বিলাক হয় তেতিয়া ব্লকচেইন যে টেকনোলজি আছে এই টেকনোলজিৰ যোগেদি আমি ইজিলি মানে ইলিগেল ট্রানজাকশন বিলাক আমি ইজিলি ট্ৰেক কৰিব পাৰিম কাৰণ প্ৰত্যেকটা ট্রানজাকশন এটা ব্লকত তাৰ ইনফরমেশন বিলাক থাকিব ডিজিটালি আৰু তেতিয়া ট্ৰেসেবিলিটি ইজি হৈ যাব আৰু সেই কাৰণে ব্লকচেইনৰ যেটো আন্ডাৰলাইং টেকনোলজি হেতু RBI এ ইউজ কৰিবলৈ পারমিট দিছে
মানে ব্লকচেইন টেকনলজিটো ইউজ কৰিবৰ কাৰণে RBI পাৰমিট দিছে আৰু এই টেকনলজিটোৰ ৰিভলিউশনাৰী চেঞ্জ আনিব পাৰিব ফিনান্সিয়েল ফিল্ডখনত কিন্তু এই ব্লকচেইন টেকনলজি ইউজ কৰি যিটো ক্ৰিপ্টোকাৰেন্সি বনোৱা হৈছে এই ক্ৰিপ্টোকাৰেন্সিত RBI এপ্ৰুভেল বৰ্তমানলৈকে নাই তাৰ পিছত আহিলে আমাৰ recommendations of the 15th Finance Commission মই ফিনান্স কমিশন বস্তুটো এই কাৰণে আনিছো এইবাৰ কাৰণ এবাৰ ইকোনমিক সার্ভে আহিলে আৰু বাজেট আহিলে আৰু বাজেটত এই যে ফিস্কেল ইয়াৰৰ যে ট্যাক্স ডিভলিউশন হোক বা ভাৰ্টিকেল ট্যাক্স ডিভলিউশন হৰাইজন্টাল ট্যাক্স ডিভলিউশন সেন্টাৰ ষ্টেটৰ মত কেনেকৈ ট্যাক্স বিলাক ভগাব সেন্ট্ৰেলে rural পঞ্চায়তী ৰাজ ইনষ্টিটিউশন বা মিউনিসিপালিটি ট্যাক্স বিলাক কেনেকৈ দিব এই গোটেই বিলাক কাৰ ওপৰত ডিপেন্ড কৰিব এই গোটেই বিলাক ডিপেন্ড কৰিব ফাইনান্স কমিশনৰ ৰিপৰ্টৰ ওপৰত আৰু এই ৰিপৰ্টটো দিছিলে এই বৰ্তমান আমাৰ চলি থকা ফাইনান্স কমিশনটো হৈছে 15 ফাইনান্স কমিশন 15 ফাইনান্স কমিশনটো স্টাৰ্ট হৈছে 2020 ৰ পৰা 2025 লৈকে মানে 2020 ৰ এপ্ৰিলৰ পৰা 15 ফাইনান্স কমিশনটো স্টাৰ্ট হৈছে 2020 to 2025 মানে এপ্ৰিলৰ 1 তাৰিখৰ পৰা মাৰ্চৰ 31 লৈকে এই ফাইনান্স কমিশনটো চলিব আৰু এই ফাইনান্স কমিশনটো ফৰ্ম হয় কনস্টিটিউশন অফ ইন্ডিয়াৰ আৰ্টিকল 280 ৰ অধীনত মানে গতিকে আমি কি ক'ব পাৰো যে ফাইনান্স কমিশনটো এটা কি বডি এটা কনস্টিটিউশনাল বডি আৰু ইয়াৰ চেয়াৰম্যান আছিল NK সিং এই ফাইনান্স কমিশনৰ যে ৰিকমেন্ডেশন দিছে তাত কৈছে যে share of states in the center's taxes is recommended to be decreased from 42% during 2015 to 20 এখন আছিল ঠিক আছে মই সেন্টেন্সটো মাতি দিও গোটেইটো period to 41% for 2020 and 21 that 1% is to be provided to union territories of JNK and Ladakh ঠিক আছে মানে কৈছে যে 2015 to 20 এইখন কিমান ফাইনান্স কমিশন আছিল এইখন আছিল 16 ফাইনান্স কমিশন এইখন আছিল 16 ফাইনান্স কমিশন এই 16 ফাইনান্স কমিশনে কৈছিলে যে সেন্ট্ৰাল যেটো টেক্সৰ পৰা যেটো ষ্টেটলৈকে যেটো টেক্স দিয়া যাব শেয়াৰ অফ ষ্টেটস সেন্ট্ৰাল টেক্সৰ পৰা যেটো ষ্টেটলৈকে টেক্স দিয়া যাব হেতু 16 ফাইনান্স কমিশনে ৰিকমেন্ড কৰিছিলে 42% কিন্তু 15 ফাইনান্স কমিশন এটো 14 ফাইনান্স কমিশন কিন্তু 15 ফাইনান্স কমিশনে এটো ৰিকমেন্ড কৰিছে 41% মানে সেন্ট্ৰাল টেক্সৰ পৰা ষ্টেটলৈকে যেটো টেক্স দিয়া যাব টেক্স ডিভলিউট হ'ব সেই ডিভলিউশনটো হ'ব 41% আৰু এই যেটো 1% যেটো লেস কৰি দিয়া গল এই 1% লেস টু দিয়া যাব ইউনিয়ন টেৰিটৰিজ অফ JNK এণ্ড লাডাখ এটো দিয়া যাব 1% টেক্সটো আৰু ইয়াৰ যেটো 15 ফাইনান্স কমিশনৰ যেটো কন্টেনচাস ইস্যু হৈছে এই কন্টেনচাস ইস্যু এটা হৈছে মানে অবজেকশন থকা মানুহৰ অবজেকশন থকা ইস্যু এটা হৈছে the commission will use population data of 2011 while making recommendation diute এতিয়া population data 2011 ৰ ইউজ কৰিব আৰু ইয়াৰ ফলত ৰিপাৰকাশনস কি হ'ব যে সোৱা আজি ইন্ডিয়াত কিছুমান ষ্টেটৰ পপুলেশন বেছি কিছুমান ষ্টেটৰ পপুলেশন কম কিছুমান সাউদাৰ্ণ ষ্টেটস বা ইষ্টাৰ্ণ ষ্টেটস যেনেকৈ আসাম হোক ওয়েস্ট বেঙ্গল হোক পাঞ্জাব হোক হাৰিয়ানা হোক এই ষ্টেট বিলাকৰ নিজৰ পপুলেশন কন্ট্ৰোল কৰোতে সফল হৈছে কিন্তু কিছুমান ষ্টেট আছে যেনেকৈ বিমাৰু ষ্টেট বিলাক বিহাৰ মধ্যপ্ৰদেশ ৰাজস্থান ইউপি এই বিমাৰু ষ্টেট বিলাকে নিজৰ পপুলেশন কন্ট্ৰোল কৰোতে সফল হোৱা নাই আৰু যদি 2011 ৰ যদি পপুলেশন ডাটা কনসিডাৰ কৰে তেনেহলে কিছুমান ষ্টেটে লুজ কৰিব সেই লুজ কৰা যিবিলাক লুজিং ষ্টেটস হ'ব সেই লুজিং ষ্টেটস বিলাক হ'ব তোমাৰ আসাম ওয়েস্ট বেঙ্গল মহাৰাষ্ট্ৰ গুজৰাট তাৰ পিছত হ'ব পাঞ্জাব হাৰিয়ানা এইবিলাক ষ্টেটে লুজ কৰিব আৰু গেইনিং ষ্টেট বিলাক হ'ব বিহাৰ ইউপি মধ্যপ্ৰদেশ ৰাজস্থান এইবিলাক ষ্টেট হ'ব গেইনিং ষ্টেট কাৰণ এইবিলাক এইখিনি ষ্টেটক এটা এক্ৰনিম দিয়া হয় এটো এক্ৰনিমটো বেড এক্ৰনিম বাৰু বিমাৰু ষ্টেট বুলি কোৱা হয় এটো বেড এক্ৰনিম এটো পৰীক্ষাত লিখিব নালাগে বিমাৰু ওয়াৰ্ডটো পৰীক্ষাত লিখিব নালাগে কিন্তু এটো বেড এক্ৰনিম সো এইবিলাক ষ্টেটৰ গেইন হ'ব কাৰণ এইবিলাক ষ্টেটৰ পপুলেশন এইবিলাক ষ্টেটতকৈ মানে বেছি
ইয়াৰ আগৰ যিবিলাক ফিনান্স কমিশন আছিলে মানে 14 ফিনান্স কমিশনৰ আগত যিবিলাক ফিনান্স কমিশন ফৰ্ম হৈছিলে মানে 1 to 13 ফিনান্স কমিশন বিলাকে সদায় 1971 ৰ পপুলেশন ডাটা ফাৰ্স্ট ফিনান্স কমিশন ফৰ্ম হৈছিলে সাগে কিমান চনত পাহৰিলো কিন্তু আগৰ ফিনান্স কমিশনে 1971 ৰ পপুলেশন ডাটা কনসিডাৰ কৰিছিলে কিন্তু 1971 ৰ পপুলেশন ডাটা কনসিডাৰ কৰিছিলে তাৰ পিছত 14 ফিনান্স কমিশনে কনসিডাৰ কৰিলে 1971 and 2011 এই দুয়োটাৰে পপুলেশন ডাটা কনসিডাৰ কৰিছিলে আৰু এইবাৰৰ যিখন ফিনান্স কমিশন 15 ফিনান্স কমিশন এইখানে কনসিডাৰ কৰিছে 2011 ৰ পপুলেশন ডাটা আৰু সেই কাৰণে সাউদাৰ্ণ ষ্টেটছ যিবিলাক সাউদাৰ্ণ লিখিব লাগিব সাউদাৰ্ণ ষ্টেটছ বিলাক লুজিং ষ্টেটছ যিবিলাক সাউদাৰ্ণ ষ্টেটছ আৰু সাউদাৰ্ণ ষ্টেটছ বিলাক আপত্তি কৰিছে যে 2011 ৰ পপুলেশন ডাটা কনসিডাৰ কৰিব নালাগে rather 1971 ৰ পপুলেশন ডাটাই কনসিডাৰ কৰিব লাগে কাৰণ 2011 ৰ পপুলেশন ডাটা কনসিডাৰ কৰিলে সাউদাৰ্ণ ষ্টেটছ বা এই ষ্টেট বিলাকৰ লোকসান হয় কাৰণ তেওঁলোকে পপুলেশন কন্ট্ৰোল কৰাত সক্ষম হৈছে আৰু এইবিলাক ষ্টেটৰ বেছি গেইন হয় কাৰণ তেওঁলোকে পপুলেশন কন্ট্ৰোল কৰাত সক্ষম হোৱা নাই পপুলেশন কন্ট্ৰোলৰ ক্ষেত্ৰত সদায় টাৰ্গেটটো হৈছে ৰিপ্লেসমেন্ট ৰেট এটা আছে এটা টাৰ্ম আছে এটো হৈছে ৰিপ্লেসমেন্ট ৰেট কোৱা হয় যে যেতিয়া পপুলেশনে যেতিয়া আমাৰ ফাৰ্টিলিটি ৰেটটোৱে ৰিপ্লেসমেন্ট ৰেটৰ ওচৰত পায় তেতিয়া কি হয় যিমান মানুহ মৰিছে আৰু যিমান মানুহ জন্ম হৈছে তাৰে মাজত এটা সামঞ্জস্য থাকে তাৰে মাজত এটা অপটিমাম কন্ডিশন থাকে আৰু এই ৰিপ্লেসমেন্ট ৰেটটো কোৱা হয় 2.1 ৰিপ্লেসমেন্ট ৰেটটো হৈছে 2.1 গতিকে এটো হৈছে 15 ফিনান্স কমিশনৰ কনটেনশন কিন্তু গভৰ্নমেন্টে কৈছে যে কিন্তু 15 ফিনান্স কমিশনে এটা বস্তু কনসিডাৰ কৰিব হেতু হৈছে ৰিপ্লেসমেন্ট ৰেটটো কনসিডাৰ কৰিব যে কোনবিলাক ষ্টেট ৰিপ্লেসমেন্ট ৰেটৰ ওচৰ টোটাল ফাৰ্টিলিটি ৰেটটো ৰিপ্লেসমেন্ট ৰেটৰ ওচৰ পোৱাত সক্ষম হৈছে সেইবিলাক ষ্টেটক বেছি টেক্স ডিভলিউশন দিব গতিকে গভৰ্নমেন্টে কৈছে যে যদিও আমি 2011 ৰ পপুলেশন ডাটা কনসিডাৰ কৰিছো কিন্তু যিবিলাক ষ্টেটে পপুলেশন কন্ট্ৰোল কৰাত সফল হৈছে through reaching that replacement rate সেইবিলাক ষ্টেটক আমি ডিভলিউশন দিয়াৰ ক্ষেত্ৰত কনসিডাৰ কৰিম আৰু এইটো কনসিডাৰ কৰিছে 15 ফিনান্স কমিশনে এইটো কনসিডাৰ কৰিছে সো that is for today যদি কিবা কোৱেশ্চন থাকে আমাক WhatsApp বা টেলিগ্ৰামৰ যোগেদি কন্টাক্ট কৰিলে হ'ল আৰু টেলিগ্ৰামত এটা গ্ৰুপ আছে সিভিল সাৰ্ভিস স্কুল বুলি এইটো সকলোৱে জয়েন কৰি লব to get some useful updates daily thank you dear students